মোক মেকআপ ৰুমত বহি থকা দেখি আচৰিত হ'ব নালাগে। আজিৰ এই ভিডিঅ'টো হৈছে একদম ধামাকা ভিডিঅ'। কিয় ক'লৈ আহিছোঁ, কি কৰিম বা কিয় আহিছোঁ গোটেইখিনি গম পাব, চাই থাকক। ভাইৰেল বৰদেউতাজনক পাহৰিলে নেকি? গীত গাই যে ভাইৰেল হৈছিল। আজি তেওঁ আহি গুৱাহাটীত উপস্থিত হৈছে। কিয় আহিছে বা তেওঁৰ কি কাম আছে ইয়াতে গোটেইখিনি কৈ আছোঁ। কিন্তু প্ৰথমতে তেওঁৰ থকা আৰু খোৱা বোৱাৰ ব্যৱস্থা কৰোঁ আৰু তেওঁক ৰিচিভ কৰি লওঁ বলক। ফাইনেলি বৰ্তাক এয়া আপোনালোকৰ মুখৰ আগত দেখুৱাইছোঁ। বৰ্তাক লগ পাই গ'লোঁ। এতিয়া আমি যেনেকৈ কথা দিছিলোঁ যে তেওঁক যেনেকৈ ভাইৰেল কৰিছিলোঁ তাৰ পাছতো তেওঁৰ প্ৰতিভা দেখি আমি তেওঁৰ লগতে প্ৰতি মুহূৰ্ততে থাকিম বুলি যেনেকৈ কথা দিছিলোঁ তেনেদৰে আমি শংকৰজ্যোতি টীমে প্ৰতিটো কথাই ৰাখিছোঁ। আৰু আজি গুৱাহাটীত NKTV ষ্টুডিঅ'ত তেওঁৰ এটা প্ৰগ্ৰেম আছে অনুপম চক্ৰৱৰ্তী দাৰ লগত। বলকচোন যাওঁ। এতিয়া বৰ্তাক গুৱাহাটীত ৰিচিভ কৰিলোঁ। কৰাৰ পাছত এতিয়া প্ৰথমতে এটা ভাল ৰুম লৈ লওঁ বৰ্তাৰ কাৰণে। বৰ্তা কেনেকুৱা ৰুমত থাকিব কওক? কেনেকুৱা ৰুমত থাকিব কওক? মুঠতে ঘৰত থাকিবলৈ পালেই হ'ল। ঠিক আছে, বাই বাই, ৰুমত লগ পাম। এতিয়া সদ্যহতে ইয়াত এই ৰুম এটা লৈ লৈছোঁ। তালৈ যোৱাৰ আগত ষ্টুডিঅ'লৈ যোৱাৰ আগত এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই আমি তালৈ যাম। কিবা ক'ব নি বৰ্তা? কেনেকুৱা লাগিছে, কি কৰিবগৈ তাত, কি গাব? একো নকয় নি? ভালেই লাগিছে, খালি মানে এতিয়া কি গোৱাই কি কথা একো গম পোৱা নাই এতিয়ালৈকে। মই অকণমান মই আভাস দিলোঁৱে কি হ'ব তাত, কি ক'ম, কি গাব লাগিব। বাকীখিনি আৰু চাই লওঁ আৰু ন। আজৰি হৈ পেলাই এতিয়া ধুনীয়াকৈ গা পা ধুই লওক, তাৰপিছত ওলাম আৰু। ফাইনেলি আহি পালোঁ NKTV পদূলি। এতিয়া ফটাফট আমি কামবিলাক কৰি ল'ব লাগিব। সাজু হ'বৰ হ'ল, সেইকাৰণে প্ৰথম মই সাজু হৈ লওঁ। এয়া ধুনীয়াকৈ মেকআপ লৈ লৈছোঁ। চাওক এই বৰ্তা ওচৰতে বহি আছে। তেওঁ নিশ্চয় জীৱনত প্ৰথমবাৰৰ কাৰণে তেনেকৈ মেকআপ ল'ব। তেওঁকো দেখুৱাইছোঁ ৰ'ব অকণমান। মই প্ৰথমতে মেকআপটো লৈ লওঁ। এইয়া বৰ্তা চাওক এনেকৈ বহি আছে আৰু তেওঁ ল'ৰাজনে ধুনীয়াকৈ মেকআপ দিব। মেকআপ মানে কি আৰু অকণমান ওপৰে কেমেৰাত ভাল দেখিবৰ কাৰণে অকণমান কৰি দিয়া হৈছে। মেকআপ কৰি হৈ যোৱাৰ পাছতে য'ত অনুষ্ঠানটো হ'ব সেই ঠাইলৈ আমি যাম। এতিয়া তালৈ যাবলৈ ওলাইছোঁ। মেকআপ কৰি ইতিমধ্যে হৈ গৈছে। এতিয়া আপোনালোকক ষ্টুডিঅ'টোৰ অকণমান দেখুৱাইছোঁ। এয়া বৰ্তাক এনেকৈ বহুৱাই লৈছোঁ। মই যিহেতু আন মানুহ মোৰ লগত নাই সেইকাৰণে যদিও মই তাতে বহিব লাগিব কিন্তু কেমেৰা কৰিবলৈ কাৰণে কোনো ব্যৱস্থা নাই। সেইকাৰণে মই বৰ্তাকহে এনেকৈ কেমেৰা কৰিছোঁ। বৰ্তা কেনেকুৱা লাগিছে? ভালেই লাগিছে। আজি বৰ্তাক পূৰা মেকআপ চেকআপ কৰি দিলে, লগতে মোকো বাৰু। 7:50 যিটো খবৰ বুলি এটা অনুষ্ঠান প্ৰচাৰিত হয়, সেই অনুষ্ঠানটোতে 1 ঘণ্টা সময়ৰ কাৰণে এনেকৈ বৰ্তাক আৰু মোক আপোনালোকে দেখিবলৈ পাব। সেই অনুষ্ঠানটো চাব, বহুতো কথা জানিব পাৰিব তেতিয়া। এই বৰ্তাজন আচলতে ভাইৰেল হোৱাৰ পাছত তেওঁৰ অকল ভাইৰেল হৈ থাকিলেতো নহ'ব। তেওঁ তিতাবৰত কালি এটা প্ৰগ্ৰেমো কৰি আহিছে। আপোনালোকক অকণমান মই জনাইছিলোঁ বা দেখুৱাবলৈ চেষ্টাও কৰিছিলোঁ মোৰ পেজতে। এতিয়া এয়া ছেটআপটো এনেকৈ দেখুৱাইছোঁ। ধুনীয়াকৈ বৰ্তা বহি আছে। অকণমান মনত সংকোচ, অলপ ভয়, অলপ শংকা তেনেকৈ বহি আছে। তাৰপিছত এতিয়া আমাৰ প্ৰগ্ৰেম আৰম্ভ হ'ব। সকলোখিনি হৈ গ'ল। ভিডিঅ'টো একেবাৰে চমুৱাই থ'লোঁ। কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব।